এই যে পিতৃ মাতৃৰ এটা সপোন থাকে, এই যে আমাৰ বৰ্তমান সমাজখনত এই যে আমি সততে এটা বস্তু ব্যৱহাৰ কৰোঁ, এটা শব্দ ব্যৱহাৰ কৰোঁ, ষ্টেটাছ। আমি আনৰ সৈতে তুলনা কৰি কৰি কোনোবাখিনিত পিতৃ মাতৃয়ে সেই প্ৰতিযোগিতাৰ ধামখুমীয়াত নিজৰ সন্তানক নমাই দিয়ে। পিতৃ মাতৃৰ সেই ধাৰণাটো পূৰাবলৈ যাওঁতে, পিতৃ মাতৃৰ সপোন পূৰাবলৈ যাওঁতে শিক্ষাৰ্থীসকলে নিজৰ সপোনবোৰ ক'ৰবাত হেৰুৱাই পেলায়। এইটো আটাইতকৈ আমাৰ সমাজত বেয়া লগা কথা, আটাইতকৈ দুখ লগা কথা। মই কোন, মই কি কৰি আছোঁ, মই কি কৰিবলৈ গৈ আছোঁ, সেই কথা তিনিষাৰ আপোনালোকে এখন বগা কাগজত পঢ়া টেবুলৰ সন্মুখত আঁৰি থ'ব। আজি যদি শিক্ষাৰ্থী এগৰাকীক, এইটো সঁচা কথা, শিক্ষাৰ্থী এগৰাকীক যদি বিদ্যালয়ৰ এগৰাকী শিক্ষকে এচাট মাৰে, সেই ছাত্ৰগৰাকীয়ে গৈ ঘৰত ক'ব যে মোক আজি ছাৰে মাৰিলে, মোক আজি বাইদেৱে মাৰিলে। তাৰ পাছত পিতৃ মাতৃ কি কৰিব? একাংশ দেই, একাংশ শব্দটো কৈছোঁ, কিন্তু একাংশই কি কৰিব? পিছদিনা স্কুললৈ আহিব কমপ্লেইন কৰিবলৈ, অৰ্থাৎ তেওঁৰ সন্তানক কিয় মাৰিলে কথাখিনি সুধিবলৈ আহিব, আৰু সুধি এটা কথাই ক'ব, মোৰ ল'ৰাক, মোৰ ছোৱালীক শাসন কৰিবলৈ আপুনি কোন? শিক্ষাৰ্থীগৰাকী পৰা নাই, এচাত মৰমত লগাইছে, তাতনো কি ভুল হ'ল? এই কথাখিনি যে হজম কৰিব নোৱাৰে আজিকালি একাংশ পিতৃ মাতৃয়ে, শিক্ষাৰ্থীয়ে, এই কথাখিনি আমাৰ নৈতিক স্খলন। অসমত যিদিনাই মোৰ ল'ৰাক, মোৰ ছোৱালীক শাসন কৰিবলৈ আপুনি কোন এই কথাষাৰৰ জন্ম হ'ল, তেতিয়াৰ পৰাই চাব লাহে লাহে ল'ৰা ছোৱালীৰ নৈতিক স্খলন ঘটিবলৈ ধৰিলে। আপুনি আপোনাৰ সন্তানক সজাত ভৰাই ভাতৌ কৰিব নালাগে, আপুনি আপোনাৰ সন্তানক অকণমান উৰিবলৈও দিব লাগিব। তেওঁ কিমান দূৰ উৰিব পাৰে সেয়া আপুনিও চাওক আপোনাৰ চকুৰ আগত। কিন্তু সন্তানক ৰাজকুমাৰ সজাবলৈ গৈ, ৰাজকুমাৰী সজাবলৈ গৈ লাভ নাই। কোনোবা দিনা পাখি কাটি থলককৈ মাটিত সৰি পৰিব। পঢ়া টেবুলখনত বহি আছোঁ মানে পঢ়ি আছোঁ, কিতাপখন মেলি আছোঁ মানে পঢ়ি আছোঁ নহয়। মই গোটেই জীৱনটো শিকি আছোঁ মানে পঢ়ি আছোঁ, স্কুললৈ আহিছোঁ, মই নম্বৰ পাইছোঁ, শিকিছোঁ, সেইখিনিয়ে যথেষ্ট নহয়। মই মোৰ জীৱনটোৰ পৰা কিমান জ্ঞান আহৰণ কৰিলোঁ। আনুষ্ঠানিক শিক্ষাৰ এই মাৰ্কশ্বিটখনে, এখন পত্ৰ, এখন কাগজে আপোনাৰ জীৱনটো নিৰ্ধাৰণ কৰিব নোৱাৰে। এখন কাগজ লৈ, এখন পত্ৰ লৈ, এখন মাৰ্কশ্বিট লৈ আপুনি এটা চাকৰি ল'ব পাৰিব, কিন্তু আপুনি ভাল মানুহ হ'ব নোৱাৰে। ঘনমৰণ ডাঙৰীয়াৰ ইমান সুন্দৰ এটা চিন্তাধাৰা, সেই এদিন দুদিনকৈ লাহে লাহে সপোনৰ গজালি মেলিছিল, আজি ঠন ধৰি উঠিছে। সেই চিন্তাধাৰাটোৰ বাবে মই গোটেই জীৱন কৃতজ্ঞতা জনাম। এই যে সোমাই অহাৰ লগে লগে আপোনালোকৰ ইমান সুন্দৰ এটা পৰিৱেশ, সোমাই আহোঁতে অনুভৱ হোৱা নাই যে এখন মই বিদ্যালয়লৈ সোমাই আহিছোঁ। মহাবিদ্যালয়, বিদ্যালয়, বিশ্ববিদ্যালয় বুলি কোৱাৰ লগে লগে এটা পৰিৱেশ কেনেধৰণৰ আমাৰ মনলৈ আহে। কংক্ৰিটৰ দেৱাল, খুব ওখ ওখ অট্টালিকা বনোৱা থাকে, বা দেৱালসমূহ দেখাৰ লগে লগে আমি জানো এইখন বিদ্যালয়, ঘৰটো দেখাৰ লগে লগে আমি অনুমান কৰিব পাৰোঁ এইখন স্কুলেই হয়। কিন্তু ইয়াৰ পৰিৱেশটো ইমান সুকীয়া, এবাৰলৈ অনুভৱ হোৱা নাই তেনে। ইমান সুন্দৰকৈ গোটেই পৰিৱেশটো প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ হৈ আছে, ইমান সুন্দৰকৈ। আৰু তেখেতে উল্লেখ কৰিছে যে এই কামবোৰ ছাত্ৰ ছাত্ৰীসকলে নিজেই কৰে। ইমান সুন্দৰ বৃত্তিমুখী শিক্ষাৰ এক নিদৰ্শন। বৃত্তিমুখী শিক্ষা বুলি কোৱাৰ লগে লগে ক'ব লাগিব, বৃত্তিমুখী শিক্ষাৰ প্ৰচলন, আমি যদিও মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ কথা কওঁ, ইয়াৰ আগমুহূৰ্তৰ কথা যদি মই কওঁ, তেতিয়াহ'লে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথা ক'ব লাগিব। গুৰুজনাই যেতিয়াই নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল, তেতিয়াই এই যে খোল বাদ্য গুৰুজনাই যে সাজি উলিয়াইছিল, এই যে তালযোৰৰ কথা কৈছিল, এই যে বৰ তালযোৰ, এই যে খুটি তালযোৰ, বিবিধ তাল আছে নহয় আমাৰ, এই যে খোলটো সাজি উলিয়াইছিল, গুৰুজনাই সেই মুহূৰ্তত যেতিয়াই নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল, তেতিয়াই কিন্তু বৃত্তিমুখী শিক্ষাৰো প্ৰচলন হৈছিল। কেনেকৈ জানেনে? এই যে খোল বাদ্যবিধ যে সাজি উলিয়াইছিল, সেই ক্ষেত্ৰতো গুৰুজনাই এটা চিন্তা কৰিছিল যে এই খোলটো আজি মই সাজি উলিয়াইছোঁ, আজি এটা অনুষ্ঠানৰ বাবে, বা এই খোল বাদ্যবিধ কোনোৱে বজাই তেওঁ সেয়া শিকিব, আচলতে শিকি গুৰু ভকতি কৰিব, কৃষ্ণ ভকতি কৰিব, নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিব। এই কথাখিনি আৰু এটা উদ্দেশ্য আছিল যে খোল বাদ্যবিধ সজা ব্যক্তিগৰাকী, যিগৰাকীয়ে প্ৰস্তুত কৰিব, যিগৰাকীয়ে তৈয়াৰ কৰিব, সেই ব্যক্তিগৰাকীও কিন্তু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিব এদিন। গতিকে সেই উদ্দেশ্যটো আজিকালি এতিয়া লাহে লাহে সফল হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি ক্ৰমাগতভাৱে দেখিবলৈ পালোঁ। তাৰ পাছত খোল বাদ্য সাজি উলিয়ালে সকলোৱে, তাৰ পাছত আমি দেখিলোঁ ঢোল সাজি উলিয়ালে, মৃদংগ, তেনেধৰণে আমাৰ যিবোৰ বাদ্যযন্ত্ৰ আছে, বাঁহী সাজি উলিয়াই, পেঁপা সাজি উলিয়াই, গগনা সাজি উলিয়াই, এইবোৰে আচলতে বৃত্তিমুখী শিক্ষাৰ একোটা নিদৰ্শন। আজিকালি আমাৰ সমাজত প্ৰচলিত কিছু কথাহে মই অকণমান উনুকিয়াব বিচাৰিম। আমাৰ এটা ধাৰণা থাকে, সকলোৰে পিতৃ মাতৃৰ সেই ধাৰণাটো নাই, একাংশ পিতৃ মাতৃৰ কিন্তু সেই ধাৰণা আছে যে মোৰ সন্তানে খুব সুখ্যাতিৰে আনুষ্ঠানিক শিক্ষাৰ জখলা পাৰ কৰিছে, অৰ্থাৎ তেওঁ ষ্টেম কৰিছে,
অথবা তেওঁ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে বা ষ্টাৰ পাইছে অথবা ডিষ্টিংশ্যন পাইছে মোৰ শিক্ষাৰ্থীগৰাকীয়ে মোৰ সন্তানে যেতিয়া ইমান নম্বৰলৈ উত্তীৰ্ণ হৈছে গতিকে শিক্ষাৰ্থীগৰাকীক মোৰ সন্তানক সোধাৰ প্ৰয়োজন নাই যে মোৰ সন্তানে বিজ্ঞান শাখাত নামভৰ্তি কৰিব নে কলা শাখাত নামভৰ্তি কৰিব পিতৃ মাতৃৰ সপোন যে কাষৰ ঘৰৰ শৰ্মাৰ ল'ৰাজনে ডাক্তৰ হ'ব বিচাৰিছে গতিকে মোৰ ল'ৰাই ডাক্তৰ পঢ়িবই লাগিব মোৰ ল'ৰাৰ মন থাকক সংগীত শিল্পী হ'বলৈ কিন্তু মোৰ ল'ৰাক বা সংগীত শিল্পী হ'বলৈ নিদিওঁ নাচ গান এইবোৰ পাছত প্ৰথমে তেওঁ ডাক্তৰ হ'ব লাগিব মোৰ সপোন আছে এই যে পিতৃ মাতৃৰ এটা সপোন থাকে এই যে আমাৰ বৰ্তমান সমাজখনত এই যে আমি সততে এটা বস্তু ব্যৱহাৰ কৰোঁ এটা শব্দ ব্যৱহাৰ কৰোঁ ষ্টেটাছ আমি এখন আমি আনৰ সৈতে তুলনা কৰি কৰি কোনোবাখিনিত পিতৃ মাতৃয়ে সেই প্ৰতিযোগিতাৰ ধামখুমীয়াত নিজৰ সন্তানক নমাই দিয়ে আৰু আজিকালি সেই পৰিৱেশটো দেখিবলৈ পাওঁ বেছিকৈ সন্তানে নিজৰ 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 পিতৃ মাতৃৰ সেই কথাখিনি আচলতে পালন কৰিবলৈ যাওঁতে কোনোবাখিনিত নিজৰ সপোনবোৰ বিসৰ্জন দিবলগীয়া হয় কোনো সন্তানে গৈ পিতৃ মাতৃক ক'ব নোৱাৰে যে মোৰ মন খুলি যে মই গান গাব বিচাৰিছিলোঁ মা মোক গান গাবলৈ দিয়া মই নাচিব বিচাৰিছিলোঁ মোক নাচিবলৈ দিয়া মই নাচনীহে হ'ম মই নৃত্যশিল্পীহে হ'ম কিন্তু পিতৃ মাতৃৰ কি থাকে যে নহয় ডক্তৰ হৈছে কাষৰ ঘৰৰ শৰ্মাৰ ল'ৰাটো বা শইকীয়ানীৰ জীয়েক গতিকে তেখেতৰ সৈতে মিলাই তেওঁলোকৰ সৈতে মিলাই আমি সেই কথাখিনি চাব লাগিব তে সেই পিতৃ মাতৃৰ সেই ধাৰণাটো পূৰাবলৈ যাওঁতে পিতৃ মাতৃৰ সপোন পূৰাবলৈ যাওঁতে শিক্ষাৰ্থীসকলে নিজৰ সপোনবোৰ ক'ৰবাত হেৰুৱাই পেলায় এইটো আটাইতকৈ আমাৰ সমাজত বেয়া লগা কথা আটাইতকৈ দুখ লগা কথা সেইবাবে এই কথাখিনি উনুকিয়ালোঁ আচলতে শিক্ষাৰ্থীসকলে প্ৰথমেই মই কোন মই কি কৰি আছোঁ মই কি কৰিবলৈ গৈ আছোঁ এই কথাকেইটাই শিক্ষাৰ্থীৰ জীৱন সলাব পাৰে এগৰাকী বিশেষ ব্যক্তিয়ে কৈ থৈ গৈছিল আপোনালোকে কেতিয়াবা শিক্ষাৰ্থীসকলক সুধিছোঁ কেতিয়াবা বাৰু পঢ়া টেবুলত বহি ভাবি চাইছেনে যে মইতো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি আছোঁ ইয়াৰ পাছৰ পৰ্যায়ত মই কি কৰিম এই কথাখিনি আপোনালোকে নিশ্চয় কেতিয়াবা ভাবি পাইছে আপোনালোকৰ মনলৈ যদি দুমোজাত পৰিছে আপোনালোকৰ মনলৈ যদি প্ৰশ্ন অহা নাই তেন্তে সেই মই কোন মই কি কৰি আছোঁ মই কি কৰিবলৈ গৈ আছোঁ সেই কথা তিনিষাৰ আপোনালোকে এখন বগা কাগজত পঢ়া টেবুলৰ সন্মুখত আঁৰি থ'ব এইখিনিতে মই ক'ব বিচাৰিম যে আপোনালোকতকৈ মই অভিজ্ঞ নহয় আপোনালোকে যেনেকৈ শিকিছে পৰিৱেশৰ পৰা ব্যক্তিৰ পৰা অনুষ্ঠানৰ পৰা ঠিক তেনেকৈ সেই শিক্ষা আপোনালোকৰ সৈতে থাকি আপোনালোকৰ মাজতে শিকি আছোঁ খুব সীমিত জ্ঞান আপোনালোকক পৰামৰ্শ দিব পৰা শক্তি সামৰ্থ্য মোৰ একোৱেই নাই শিক্ষাৰ্থীসকলৰ অনুষ্ঠানলৈ আহিলে সদায় ভয় লাগে কোৱা হয় যে বাঁহ এডাল কুমলীয়া হৈ থাকোঁতে তাক ভাজ লগাব পাৰি বুঢ়া বা ভাজ লগাব নোৱাৰে গতিকে সি ফাটি যাব তে আপোনালোকক যদি কিবা এটা ভুলকৈ কৈ থৈ যাওঁ আপোনালোকক যদি কিবা এটা নিজৰ অভিজ্ঞতাৰে খুব আৱেগিকভাৱে কিবা এটা কৈ থৈ যাওঁ সেই কথাটোৱে যদি আপোনালোকৰ বিৰূপ প্ৰভাৱ পেলায় তেন্তে কিন্তু মোৰ বৰ ডাঙৰ ভুল হ'ব মোক কিন্তু সেইটো পাপে চুব গতিকে সীমিত জ্ঞান বুলি যে আৰম্ভণিতে কৈছোঁ অভিজ্ঞতাৰ দ্বাৰাহে আচলতে শিকি আছোঁ অনুষ্ঠানৰ পৰা শিকিছোঁ আপোনালোক সকলোৰে মাজত থাকি শিকিছোঁ যি শিকিছোঁ কিতাপৰ পৰা শিকিছোঁ এই যে কিতাপ বুলি ক'লোঁ গ্ৰন্থ কাগজ ইয়াৰ লগত সম্পৰ্কটো লাহে লাহে আমাৰ যিটো গ্ৰাহৰ হ'ব লাগিছিল সেয়া লাহে লাহে কমি আহিছে এতিয়া বিচাৰিলে সততে আমি PDF এটা পাওঁ বিচাৰিলে সততে আমি ইণ্টাৰনেটত সকলোখিনি কথা উপলব্ধ হয় আমি পাওঁ পূৰ্বতে কি হৈছিল শিক্ষাগুৰুৰ পৰা কিবা এটা শিকিবলৈ শিক্ষাগুৰুগৰাকীৰ বাবে আমি অপেক্ষা কৰিবলগীয়া হৈছিল ছাৰ মোক এইটো শিকাই দিবচোন বাইদেউ মোক এইটো শিকাই দিবচোন এই কথাখিনি নজনাটো সুধিবলৈ তেওঁৰ পৰা আৰু কিছু জানিবলৈ আমি তেখেতক লগ কৰিব লগা হৈছিল কিন্তু এতিয়া কেনেকুৱা হৈছে যে ঘৰলৈ আহি মোবাইলটো লৈ ইণ্টাৰনেটত চাৰ্চ কৰাৰ লগে লগে গোটেই কথাখিনি আমি জানো এই কথাখিনি এই বিশ্বায়ন এই গ্ল'বেলাইজেশ্যন এই প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে বহুখিনি আমাৰ ভাল কৰিছে কিন্তু বেয়া লাগে এইবাবে সি আমাৰ সম্পৰ্কও কিন্তু হেৰুৱাইছে এই যে শিক্ষাগুৰু এগৰাকী ৰাস্তাৰে গৈ থাকিলে ছাত্ৰ ছাত্ৰীসকলে আগতে চাইকেলৰ পৰা নামি দিছিল আমি নামি দিছিলোঁ আচাৰ্য আহিছে আচাৰ্য নমস্কাৰ দূৰতে কৈছিলোঁ বাছত যদি শিক্ষাগুৰুক দেখা পাওঁ লগে লগে চিটৰ পৰা উঠি দিছিলোঁ ছাৰ বহক বাইদেউ বহক কিন্তু আজিকালি হাই মেম হাই ছাৰ এই ধৰণে সম্বোধন কৰি পাৰ হৈ গুচি যায় বা শিক্ষাগুৰুৰ সৈতে সেই সম্পৰ্কটো আমাৰ কোনোবাখিনিত দুৰ্বল হৈ গৈছে বেয়া লাগে অসমৰ প্ৰেক্ষাপটত কিছুমান কথা আলোচনা কৰাৰ এতিয়া সময় আহি পৰিছে যদিও আমি সততে সমালোচনাবোৰ কৰি থাকোঁ আচলতে দুখকুটিবোৰ আমি খুচৰি থাকোঁ এইবাবেই যদিও আমি দুখকুটিবোৰ খুচৰিলে কিজানি সেই সমস্যাবোৰ সমাধান হয়ে বা কাৰণ আজিৰ পৰা বহু বছৰ আগত বাঁহী আলোচনীৰ পাতত অসমীয়া জাতিৰ দুখ কোণ খুচৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক উপস্থাপন কৰিছিল মহাপুৰুষ শ্ৰী মাধৱদেৱক উপস্থাপন কৰিছিল যাৰ জৰিয়তেহে আমি গুৰু আসনৰ পৰা অকণমান আঁতৰি নামঘৰৰ পৰা আঁতৰি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক তথ্যভিত্তিক কিছু বিশ্লেষণ আমি পাইছিলোঁ কাৰণ
সাহিত্যৰ জৰিয়তে তেখেতৰ আলোচনা হৈছিল অসমীয়া জাতিৰ দুখ গুণ খুচৰিছিল সেই মুহূৰ্তত তাৰ বাবে আমি বহুখিনি তথ্যভিত্তিক বিশ্লেষণ কৰাৰ বাবে ৰসৰাজগৰাকী সেইখিনি কৰাৰ বাবে আৰু তাৰ সমান্তৰালকৈ বহুকেইগৰাকী সাহিত্যিকে সেইখিনি কৰাৰ বাবে তথ্যভিত্তিক সেই বিশ্লেষণে আজি আমাক বহুখিনি কথা ভাবিবলৈ বাধ্য কৰায় হয় অসমীয়া জাতি এদিন এনেকুৱা আছিল আজি এনেকুৱা হৈছে এই কথাখিনি ভাবিবলৈ বাধ্য কৰায় গতিকে এই কথাটোৰ বাবে কৈছো যে অকণমান আলোচনা এইভাবে কৰিব বিচাৰিছো অকণমান দুখ গুণবোৰ আমাৰ নিজে আমি চালি জাৰি চোৱাটো খুব জৰুৰী আজি যদি শিক্ষাৰ্থী এগৰাকীক এইটো সঁচা কথা শিক্ষাৰ্থী এগৰাকীক যদি বিদ্যালয়ৰ এগৰাকী শিক্ষকে এচাত মাৰে সেই ছাত্ৰগৰাকীয়ে গৈ ঘৰত ক'ব যে মোক আজি ছাৰে মাৰিলে মোক আজি বাইদেৱে মাৰিলে তাৰ পাছত পিতৃ মাতৃ কি কৰিব একাংশ দেই একাংশ শব্দটো কৈছো কিন্তু একাংশ কি কৰিব পিছদিনা স্কুললৈ আহিব কমপ্লেইন কৰিবলৈ অৰ্থাৎ তেওঁৰ সন্তানক কিয় মাৰিলে কথাখিনি সুধিবলৈ আহিব আৰু সুধি এটা কথাই ক'ব মোৰ ল'ৰাক মোৰ ছোৱালীক শাসন কৰিবলৈ আপুনি কোন অসমত যিদিনাই মোৰ ল'ৰাক মোৰ ছোৱালীক শাসন কৰিবলৈ আপুনি কোন এই কথাষাৰৰ জন্ম হ'ল তেতিয়াৰ পৰাই চাব লাহে লাহে ল'ৰা ছোৱালীৰ নৈতিক স্খলন ঘটিবলৈ ধৰিলে আপুনি আপোনাৰ সন্তানক সজাত ভৰাই ভাতৌ কৰিব নালাগে আপুনি আপোনাৰ সন্তানক অকণমান উৰিবলৈও দিব লাগিব তেওঁ কিমান দূৰ উৰিব পাৰে সেয়া আপুনিও চাওক আপোনাৰ চকুৰ আগত কিন্তু সন্তানক ৰাজকুমাৰ সজাবলৈ গৈ ৰাজকুমাৰী সজাবলৈ গৈ লাভ নাই কোনোবা দিনা পাখি কাটি থলককে মাটিত পৰিবনে তেনে সন্তান মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰা পিতৃ মাতৃৰ উপাৰ্জনেৰে সেই দিশেৰে তেনেকৈ বহু ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে বহু ছাত্ৰ ছাত্ৰী আছে তাৰ মানে এনেকুৱা নহয় যে কেৱল দৰিদ্ৰ বিদ্যালয়ৰ দৰিদ্ৰ একাংশ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীহে যে সুখ্যাতিৰে উত্তীৰ্ণ হয় এই যে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ দিনটো যে আমি সেইসকলক বেছিকৈ গুৰুত্ব দিওঁ এই কথাখিনি প্ৰসংগটোত ক'ব বিচাৰিছো তাৰ মানে সেয়া নহয় এও হয় যে আৰ্থিকভাৱে খুব সচ্ছল আৰ্থিকভাৱে খুব সুন্দৰ এটা পৰিয়ালৰ লোকেও বা সেই পৰিয়ালটোৰ পৰা অহা শিক্ষাৰ্থীও খুব সুন্দৰ ৰিজাল্ট কৰিব বা উত্তীৰ্ণ হ'ব এই কথাখিনি সম্পূৰ্ণ ভৰসা কৰে ছাত্ৰগৰাকীৰ ওপৰত ছাত্ৰগৰাকীৰ সুখ্যাতি ছাত্ৰগৰাকীৰ শিক্ষাগত অৰ্হতা ছাত্ৰগৰাকীৰ জ্ঞান গৰিমা ছাত্ৰগৰাকী কেনেকৈ আহৰণ কৰিছে তেওঁ কি পঢ়িছে কি লিখিছে সেইখিনি ওপৰতহে কৰিব গতিকে সেইগৰাকী ছাত্ৰক লৈ সেইগৰাকী সন্তানক লৈ আপুনি মই গৌৰৱ কৰি বৰ বেছি তেখেতক এনেধৰণৰ কৰি যে তুমি এইটো সৰ্বোচ্চ পালা তুমি ষ্টেণ্ড কৰিলা তুমি এতিয়া সৰ্বোচ্চ অসমৰ ভিতৰত তুমি এবাৰ ষ্টেণ্ড কৰিছা তোমাৰ আৰু কৰিব লগা নাই এই ধৰণৰ মনোভাৱ কিন্তু মনত সোমোৱাই দিব নালাগিব কাম কৰিবলগীয়া আমাৰ বহু আছে কাৰণ ভালৰ শেষ নাই আনুষ্ঠানিক শিক্ষাৰ দুটা বিশেষ উদ্দেশ্য এটা পুৰস্কাৰ এটা শাস্তি আমি সকলোৱে জানো আমি যদি ভুল কৰোঁ আমাক শাস্তি দিয়া হয় এই যে চেকনিৰ আগত বিদ্যা এই কথাষাৰ এই অলপ আগতে যে ক'লো যে মোৰ ল'ৰা ছোৱালীক শাসন কৰিবলৈ আপুনি কোনে যে ধাৰণাটো আহিল তেতিয়াৰ পৰাই প্ৰতিবাদ কৰিবলৈ ল'লে একাংশ শিক্ষাৰ্থীয়ে একাংশ পিতৃ মাতৃয়ে যে কিয় পিটিব বিদ্যালয়ত তাৰ মানে এইটো নহয় যে অমানসিক নিৰ্যাতন চলাব কিন্তু শিক্ষাৰ্থীগৰাকী পৰা নাই এচাত মৰমত লগাইছে তাতনো কি ভুল হ'ল এই কথাখিনি যে হজম কৰিব নোৱাৰে আজিকালি একাংশ পিতৃ মাতৃয়ে শিক্ষাৰ্থীয়ে এই কথাখিনি আমাৰ নৈতিক স্খলন কেইটামান দিন আগতে আপোনালোকে বাতৰি পাইছিল নে বাৰু শিৱসাগৰত কেইবাগৰাকীও এটা প্ৰতিবাদী কাৰ্যসূচী আমি দেখিছিলোঁ এগৰাকী শিক্ষাৰ্থীয়ে শিক্ষাগুৰুগৰাকীকে চুৰিকাঘাত কৰিলে পাইছিল আপোনালোকে বাতৰিটো যিটো মুহূৰ্তত শিক্ষাগুৰু এগৰাকী বুলি কোৱাৰ লগে লগে আমাৰ আপোনা আপুনি মূৰ দুখ খাই যায় সেই মুহূৰ্তত ভাবকচোন আজিকালি এইখন অসমতে শিক্ষাগুৰুক মাৰিবৰ বাবে শিক্ষাগুৰুক একেবাৰে হত্যা কৰি পেলাবৰ বাবে মাৰণাস্ত্ৰ লৈ ফুৰিব পাৰে ছাত্ৰ ছাত্ৰীয়ে ইমান বেছি নৈতিক স্খলন সেই তাতেই আহে আধ্যাত্মিকতাৰ কথাখিনি আমাৰ যে ছাত্ৰ ছাত্ৰীসকলৰ মনত লাহে লাহে আধ্যাত্মিকতাৰ এই কথাবোৰ আধ্যাত্মিকতাৰ প্ৰভাৱ যে নোহোৱা হৈছে এই কথাবোৰ কিন্তু একেবাৰে সঁচা কথা আপোনালোকে উপলব্ধি কৰেনে বাৰু কথাবোৰ আধ্যাত্মিকতাৰ প্ৰভাৱ যেতিয়ালৈকে আমাৰ মাজত থাকিব তেতিয়ালৈকে কিন্তু আমি কোনো ধৰণৰ কুকাৰ্য কৰিব নোৱাৰোঁ কাৰণ আধ্যাত্মিক চেতনাই আমাক সমৃদ্ধ কৰি ৰাখে আধ্যাত্মিক চেতনা যদি থাকে তেন্তে আমি কোনো ধৰণৰ অনৈতিক কাৰ্যকলাপ আমি কৰিব নোৱাৰোঁ এই কথাখিনি বৰ্তমান সময়ত যথেষ্টভাৱে আলোচনা কৰাটো প্ৰয়োজন আধ্যাত্মিক চেতনা আহিবৰ বাবে আপুনি যে কেৱল ধৰ্ম কৰিব লাগিব ধৰ্ম কৰি ঘূৰি ফুৰিব লাগিব আপুনি নামঘৰত বহি থাকিব লাগিব ধুতি চুৰি আপুনি নামঘৰত নাম প্ৰসংগই যে কৰি থাকিব লাগিব সেয়াই আধ্যাত্মিকতা সেয়া কিন্তু নহয় আপুনি ধৰ্মগ্ৰন্থ পঢ়ক তাৰ পৰাও আপুনি আধ্যাত্মিকতা শিকিব আপোনাৰ ঘৰুৱা পৰিৱেশৰ পৰা আপুনি আধ্যাত্মিকতা শিকিব আপোনাৰ চাল চলন আপোনাৰ আচাৰ ব্যৱহাৰ আপোনাৰ প্ৰতিটো চুকে কোণে আপুনি পৰিৱেশৰ পৰা সেই কথাখিনি শিকিব পৰিৱেশক যে আমি ধন্যবাদ দিব লাগে ইমান এটা প্ৰাকৃতিক পৰিৱেশ ইমান সুন্দৰ প্ৰতিবিধ সম্পদ আমি প্ৰকৃতিৰ পৰা আহৰণ কৰিছোঁ কিন্তু তাৰ উত্তৰত আমি প্ৰকৃতিক কি দিছোঁ এই কথাখিনি আমি কেতিয়াও ভাবি চোৱা নাই এই যে আমি লাগে আমাক লাগে আমি যিকোনো এটা বস্তু পাবলৈ যে আমি উদ্গ্ৰীৱ হৈ থাকোঁ কিন্তু আমি কেতিয়াবা ঈশ্বৰক পাবলৈ
ভক্তিবাদৰ কথা ক'বলৈ, কেতিয়াবা নিজৰ সেই লক্ষ্যত উত্তীৰ্ণ হ'বলৈ ইমান বেছি লাগে সেই উগ্ৰীৱতা আমি কেতিয়াবা লৈ পাইছোনে বাৰু? সেই শক্তিটো যেতিয়া আমাৰ মাজত আহিব তেতিয়াই হয়তো আমি যি বিচাৰোঁ, যি লক্ষ্য আছে আমি সেয়া উপনীত হ'ব পাৰিম। ঈশ্বৰবাদৰ কথাটো কওঁতে ক'ব লাগিব, বহু সংখ্যকে আজিকালি আকৌ এনেকুৱা থাকে যে ছাত্ৰ ছাত্ৰীয়ে বৰকৈ বেছি ঈশ্বৰবাদৰ কথা ক'লে বা এক ঈশ্বৰবাদত বিশ্বাসৰ এই কথাখিনি ক'লে অকণমান নিজকে ক'ব বিচাৰে যে মই নাস্তিক, ঈশ্বৰ বিশ্বাস নকৰোঁ, ধৰ্মচৰ্ম এইবোৰ বিশ্বাস নকৰোঁ। এইবোৰ কথা ভাল নালাগে। আমি চাইণ্টিফিক মানুহ, গতিকে আমি চাইণ্টিফিক এই দিশটোৰে চাই ভাল পাওঁ, বিজ্ঞান মনস্কৰ কথা কৈ থাকে। কিন্তু ক'ব লাগিব ধৰ্ম আৰু বিজ্ঞান দুয়োটা কিন্তু এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। ধৰ্ম নহ'লে বিজ্ঞান নহয়, বিজ্ঞান নহ'লে ধৰ্ম নহয়, সেই কথা আমি সকলোৱে জনাটো উচিত। গতিকে এই বিজ্ঞান মনস্কৰ যুগতো আমি ধৰ্মৰ কথাখিনি, আমি আধ্যাত্মিক দিশখিনি কিন্তু চালি জাৰি চাব লাগিব। ঈশ্বৰ প্ৰাপ্তিৰ কথাটো কওঁতে ক'ব লাগিব, ঈশ্বৰ প্ৰাপ্তিৰ এটা সাধু কথা, সাধুসকলৰ মুখে মুখে চলি অহা এটা সাধু কথা, এটা কাহিনী মই এইখিনিতে অকণমান উল্লেখ কৰিব বিচাৰিছোঁ। এবাৰ এটা চোৰে চুৰি কৰি ধৰা পৰিল। পুলিচে খেদি খেদি গৈ আছে, চোৰটো গৈ আছে আগে আগে। চোৰটো গৈ থাকোঁতে দেখিলে যে মই এতিয়া পলোৱাৰ কোনো বাট নাই। গৈ থকাৰ সেইখিনিতে সেই চোৰটো যিমানেই দৌৰিছে সিমানেই খেদি খেদি গৈ আছে চোৰটোক ধৰিবলৈ। সেইখিনিতে চোৰে দেখিলে যে ভাগৱত ব্যাখ্যাৰ এটা অনুষ্ঠান চলি আছে। ভাগৱত ব্যাখ্যাৰ সেই অনুষ্ঠানটো যেতিয়া দেখাৰ লগে লগে চোৰটোৱে ভাবিলে যে ইয়াততো সকলোৱে এতিয়া ভাগৱত ব্যাখ্যা শুনি আছে, গতিকে এটা কাম কৰা যাওক যে মই ইয়াতেই বহি অকণমান সময় ভাগৱত ব্যাখ্যা শুনাৰ অভিনয় কৰোঁ। অকণমান সময় তাতেই বহিলে, কিন্তু সেইখিনি মুহূৰ্ততেই চোৰটোৱে ইমান একাত্ম হৈ ভাগৱত ব্যাখ্যা শুনিলে। কৃষ্ণৰ বৰ্ণনা দি আছিল সেই মুহূৰ্তত, শ্যাম সুন্দৰৰ বৰ্ণনা দি আছিল ভাগৱত ব্যাখ্যা কৰা গৰাকীয়ে। ব্যাখ্যাকাৰগৰাকীয়ে যেতিয়া কৈছিল যে ভগৱান শ্ৰীকৃষ্ণ এনেধৰণে থাকে, শিৰত সোণৰ কিৰীটি পিন্ধে, কঁকালত তেনেধৰণে টঙানি থাকে সোণৰ, আ অলংকাৰ থাকে ডিঙিত সোণৰ, সকলোবোৰ সোণৰ থাকে, খুব সুন্দৰ সুসজ্জিত শ্যাম বৰণীয়া কুলীয়া কানাইৰ কথা কৈ আছিল। গতিকে ভগৱান শ্ৰীকৃষ্ণৰ বৰ্ণনা দি থাকোঁতেই সেই মুহূৰ্তত চোৰটোৱে শুনিলে। চোৰটোৱে শুনি কি ভাবিলে সেই মুহূৰ্তত যে মইতো আজি 2 টকা চুৰ কৰিহে ধৰা পৰিবলৈ লৈছিলোঁ, এই ভগৱান শ্ৰীকৃষ্ণই দেখোন বহুত অলংকাৰ পিন্ধি থাকে, গতিকে এওঁক যদি কেতিয়াবা ক'ৰবাত লগ পাই যাওঁ তেতিয়াতো খুব ভাল হ'ব। তেওঁ নিজে পিন্ধি থাকে ইমান অলংকাৰ, তেওঁৰ ঘৰত কিমান বস্তু থাকিব পাৰে। এই কথাটো তেতিয়া চোৰৰ মনত আহিলে। ভাবিলে যে নাই, মই কোনোমতে অনুষ্ঠান শেষ হ'লে ভাগৱত ব্যাখ্যাকাৰগৰাকীক মই লগ পাবই লাগিব। লগে লগে অনুষ্ঠান শেষ হ'লে ৰৈ আছে, মানুহ ঘৰা ঘৰি গ'ল। ব্যাখ্যাকাৰগৰাকীক পটাপট আহি লগ কৰিছে, লগ কৰি সুধিছে, হেৰি নহয় বাপ, এই যে আপুনি শ্যাম সুন্দৰৰ কথা ক'লে, এই সেইজন কোননো, ক'ত থাকেনো, মোক কওকচোন। তেওঁ ভাবিলে আয়ো দেহি, কেতিয়াবা ব্যাখ্যা কৰোঁতে কোনো লোক ভাৱত একেবাৰে বিভোৰ হৈ যায়, ৰসত ৰসিক হৈ যায় কোনো লোক। এইগৰাকীও তেনেকৈ চাগে ভাৱতে বিভোৰ হৈ গ'ল। এওঁ ভগৱান শ্ৰীকৃষ্ণক নাজানে, গতিকে তেওঁ কি কৰিলে, পাবা, তুমি ঈশ্বৰক বিচাৰিলে পাবা। তেওঁ ক'লে যে ক'ত পাম, আপুনি মোক সেইটো কওক। যে ইয়াৰ পৰা বেছি দূৰ নহয়, তুমি বৃন্দাবনলৈ যোৱা, যি ঠাইত থাকে সেই ঠাইৰ পৰা ক'লে যে 8-9 কিলোমিটাৰ তুমি যাব লাগিব বাট, সেইচোৱা বাট তুমি গ'লে, এতিয়াতো নিশা হ'ল, তুমি এতিয়াই আগবাঢ়া, তুমি বৃন্দাবন গ'লে তুমি তেখেতক লগ পাবা। চোৰে ভাবিলে এইবাৰহে এইবাৰ যে বৃন্দাবনত শ্যাম সুন্দৰৰ ঠিকনা দিছে, গতিকে যোৱা যাওক তালৈ, তেওঁ ঘৰটো উলিয়াম, আ অলংকাৰখিনি চুৰ কৰিম। চোৰৰ মনত সেই ধান্দা। চোৰ গ'ল, গৈ বৃন্দাবন পালেগৈ। তাত গৈ সকলোকে সুধিছে, যিমান ব্যক্তিক লগ পাই সকলোকে সোধে যে ক'ত থাকে শ্যাম সুন্দৰ। সকলোৱে কৈছে মন্দিৰৰ ফালে দেখুৱাই দিয়ে। আচৰিত হৈছে, এইটোতো কথা হ'ব নোৱাৰে, সকলোৱে সেয়াই দেখুৱাইছে। তাৰ পাছতে তেওঁ বহু বিচাৰিলে, ঘণ্টাৰ পাছত ঘণ্টা ভোকে পিয়াহে বিচাৰি আছে, কৃষ্ণকে বিচাৰি আছে। তেওঁৰ উদ্দেশ্য যিয়ে নহওক, কিন্তু মনৰ পৰা তেওঁ কৃষ্ণকেই বিচাৰি আছে, পোৱা নাই তেতিয়ালৈকে। কাষতে এগৰাকী পথতে থকা পথচাৰী এগৰাকী লগ পালে, সেইগৰাকীও আকৌ খুব আৰ্থিকভাৱে দুৰ্বল দৰিদ্ৰ এগৰাকী ব্যক্তি লগ পালে। তেওঁ পথতে ভিক্ষা কৰি আছিল। গতিকে সেই ব্যক্তিগৰাকীকে সুধিলে যে আপুনি বাৰু জানে নেকি শ্যাম সুন্দৰ ক'ত থাকে? এওঁলোকে দেখোন ইমান সুধিলোঁ, তেওঁলোকে কৈছে বৃন্দাবনত থাকে, আৰু মই বৃন্দাবন পালোহি আৰু দেখুৱাই দিছে মোক মন্দিৰত থাকে। এতিয়া মোক কওকচোন। তেওঁ ক'লে যে তুমি এটা কাম কৰা, তুমি নিধিবনলৈ যোৱা, নিধিবনত নিশা হোৱাৰ লগে লগে তেখেত আহিব, তুমি লগ পাবা। নিধিবনলৈ গ'ল। নিধিবনত সেইখিনি সময়ততো আপোনালোকে নিধিবনৰ কাহিনীটো জানেই। নিধিবনত গধূলি হোৱাৰ লগে লগে সকলো ঘৰা ঘৰি সোমায়, কাৰণ নিধিবনত এটা বিশ্বাস আছে যে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ নিধিবনত প্ৰতি নিশা মিলন হয়, আৰু সেই মিলন যদি কোনোবাই চাব বিচাৰে, হয় তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ পৰে, নহয় তেওঁৰ মৃত্যু হয়। এইটো কিন্তু বহু বিজ্ঞানীয়েও ভাৰতবৰ্ষত চেষ্টা কৰিছিল, কিন্তু কোনেও নোৱাৰিলে চাব। নিধিবনৰ এয়া সত্যতা আছে। নিধিবনৰ প্ৰতিজোপা তুলসী গছ নিশা হোৱাৰ লগে লগে এগৰাকী ৰাধা এগৰাকী গোপী হৈ পৰে। গতিকে ৰাধাৰ সৈতে সেই মিলন থাকে। পূজাৰীয়েও বহুবাৰ কৰি চাইছে, এনেকৈ সকলোবোৰ সজাই থয়, দেখে ৰাতিপুৱালে সকলো বিশৃংখল হৈ থাকে। গতিকে এটা বিশ্বাস কৰে যে ভগৱান শ্ৰীকৃষ্ণ প্ৰতি নিশা আহে। বাৰু যি কি নহওক, তেখেত গ'ল তালৈ। চোৰটো গৈ তাতে যেতিয়া দেখা নাপালে, শ্যাম সুন্দৰ বুলি চিঞৰিলে।
ইমানেই চিঞৰিলে যে ভগৱান শ্ৰীকৃষ্ণ সেই মুহূৰ্তত ভাবিলে, তেওঁতো শুনি আছে যে এটা কথা তেখেতে অৰ্জুনক কৈ থৈ গৈছিল যে অৰ্জুন, মোক যিগৰাকী ব্যক্তিয়ে যি ৰূপত কামনা কৰিব মই তেখেতৰ সন্মুখত সেই ৰূপতেই ধৰা দিম। কৃষ্ণ সেই চুৰটোৰ মনতো সেই ধাৰণাটোৱেই আছিল যে অলংকাৰ পিন্ধি কৃষ্ণ নামি আহিব মধ্যলৈ, এই মুকুট থাকিব লগত, সেই কথাখিনিতো ধাৰণাটো আছিলে। গতিকে সেই ৰূপটোতেই ধৰা দিলে। ধৰা দিয়াৰ লগে লগে যেতিয়াই ভগৱান শ্ৰীকৃষ্ণ সন্মুখত আহি গ'ল, যেতিয়াই ভগৱান শ্ৰীকৃষ্ণ সন্মুখত সেই চুৰটোৱে দেখিলে, চুৰটোৱে যে ভাবি আহিছিল ইমান দেৰি মই ইমান ধন সোণ চুৰ কৰিব পাৰিম, তেওঁৰ ঘৰৰ পৰা গোটেইখিনি অলংকাৰ চুৰ কৰিব পাৰিম, নিমিষতে চকুৰ পলকতে সেয়া শেষ হৈ গ'ল। যেনেকৈ আন্ধাৰ কোঠালি এটাত আমি যেতিয়া চাকি লগাই দিওঁ বা লাইটটো আমি যেতিয়া অন কৰি দিওঁ, সেই সময়খিনিত আন্ধাৰ চাকি লগাই দিয়াৰ লগে লগে হঠাৎ আন্ধাৰবোৰ গুচি পোহৰ হৈ যায়, ঠিক তেনেকুৱা হ'ল। হঠাৎ তেওঁৰ মনত তেওঁ লগে লগে অনুতপ্ত হৈছে যে মই কি কৰিলোঁ, এয়া দেখোন ভগৱান বিষ্ণু, তুমিয়ে শ্যাম সুন্দৰ নেকি, তোমাৰে বৰ্ণনা কৰি আছিল নেকি সেই ভাগৱত ব্যাখ্যাকাৰগৰাকীয়ে, সেই কথাখিনি ক'লে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে যে হয়, মোৰ কথাই কৈছিল, বাৰু তুমি মোক কিয় মাতিছা কোৱাচোন। তেতিয়া ভগৱান শ্ৰীকৃষ্ণক কোৱাৰ লগে লগে তেওঁ ক'লে যে মোক বেয়া নাপাব, মই এটা কথাৰ বাবেহে আচলতে আপোনাক মাতিছিলোঁ। আপুনি যে অলংকাৰবোৰ পিন্ধি আছে মই ভাবিছিলোঁ সেইবোৰ মই আপোনাৰ পৰা চুৰ কৰিম, গতিকে মই সেইবাবে আপোনাক মাতিছিলোঁ। কৃষ্ণই হাঁহি পিনে ক'লে ঠিক আছে, তুমি যদি চুৰ কৰিব বিচাৰিছা লোৱা, মই তোমাক নিজেই দিছোঁ। সম্পদখিনি দিলে। দিয়াৰ পাছত তেওঁ চুৰটোৱে তেতিয়া উত্তৰ দিছে যে প্ৰভু, এয়া ভুল আৰু মই দুনাই নকৰোঁ, মই আৰু তোমাৰ পৰা এয়া সম্পদ ল'ব নোৱাৰোঁ, মই চুৰ কৰিব নোৱাৰোঁ, আজিৰ পৰাই মই এয়া ত্যাগ কৰিছোঁ, মই তোমাৰ যি ঐশ্বৰিক শক্তি সেয়া মই স্বীকাৰ কৰিছোঁ, তোমাক মই ভক্তিবাদৰ ধাৰণাৰে গ্ৰহণ কৰিছোঁ, তোমাৰ পৰা মই এই অলংকাৰখিনি ল'ব নোৱাৰোঁ। লগে লগে গুচি আহিল তাৰ পৰা। এই যে ঈশ্বৰ দৰ্শন হ'ল চুৰৰ, আহি লগে লগে ভাগৱত ব্যাখ্যাকাৰক ধন্যবাদ দিবলৈ বিচাৰি ফুৰিছে। ভাগৱত ব্যাখ্যাকাৰক সেইদিনা একেধৰণে তেওঁ ভাগৱত ব্যাখ্যা কৰি আছে। ভাগৱত ব্যাখ্যাকাৰগৰাকীক আহি ধন্যবাদ দিলে যে মই ভগৱানক দেখিলোঁ নহয়। তেওঁ এতিয়া বিশ্বাস নকৰে, মই ইমান দিন ভাগৱত ব্যাখ্যা কৰি আছোঁ ইয়াত ৰাতিয়ে দিনে, মই আজিলৈকে ভগৱান শ্ৰীকৃষ্ণক দেখা নাই, চুৰটোৱে গৈ আকৌ ভগৱান শ্ৰীকৃষ্ণক লগ কৰি আহিছে। কথাটো তেনেকুৱা হ'ল, বিশ্বাস নকৰে। এতিয়া তেওঁ সৈমান কৰাব লাগে। আকৌ চুৰটোৰ সেই পাল পৰিল যে আকৌ তেওঁ নিজৰ মনস্তত্বক স্থিৰ কৰিব লাগিব। আকৌ সেই চুৰটোৱে ঈশ্বৰক খাটিব লাগিব, ক'ব লাগিব যে প্ৰভু ঈশ্বৰ তুমি আহা, মই সংকটত পৰিছোঁ, এওঁ নহ'লে বিশ্বাস নকৰে। এই ধৰণৰ এটা পৰিস্থিতি হ'ল আৰু অৱশেষত উপায় নাপায় নিজকে তেওঁ যে ভগৱান শ্ৰীকৃষ্ণ দৰ্শন কৰি আহিছে এই কথাটোৰ বাবে আকৌ ধ্যানস্থ হ'ল। আকৌ তেওঁ বহু কাকুতি মিনতি কৰি ভগৱান শ্ৰীকৃষ্ণক তেওঁ আকৌ মাতিল যে প্ৰভু আহা, ধৰা দিয়াচোন এবাৰ, মোৰ সন্মুখত যেনেকৈ ধৰা দিছিলা তেনেকৈ তুমি অলংকাৰ পিন্ধি আহিব নালাগে, তুমি যেনেকৈ আহিব বিচাৰা তেনেকৈ আহা, অন্ততঃ এবাৰ প্ৰভু মোৰ সন্মুখলৈ আহা, নহ'লে এই ব্যাখ্যাকাৰগৰাকীয়ে মোক ভুল বুজি থাকিব যে মই তোমাক দেখি অহা নাই, মইতো চৰ্যবৃত্তি এৰিলোৱে, কিন্তু তথাপিও মোক মিথ্যাচাৰৰ এটা দুখ পৰিব মোৰ গাত, মই মিছা কথা কৈছোঁ। তাৰ পাছতেই তেখেত আহিল আৰু লগে লগে ভাগৱত ব্যাখ্যাকাৰগৰাকীয়ে দেখিলে ভগৱান শ্ৰীকৃষ্ণ দৰ্শন হ'ল। সেই কথাটোৰ পাছতেই ব্যাখ্যাকাৰগৰাকীয়ে সেইদিনা লগে লগে সেই মুহূৰ্তত সেই কথাষাৰ কৈছে যে আমি কেতিয়াবা গোটেই জীৱনটো সাধনা কৰিলেও ঈশ্বৰক নাপাবও পাৰোঁ। কাৰণ আমি গোটেই জীৱনটোত ঈশ্বৰক বিচাৰি আমি গোটেই জীৱনটোক যে সাধনা কৰিছোঁ, ত্যাগ কৰিছোঁ, কষ্ট কৰিছোঁ, সেয়া আচলতে আমি স্বাৰ্থলৈ কৰিছোঁ নেকি? যদি আমি অকণমান সময়ৰ বাবেও ঈশ্বৰক ভক্তি কৰিছোঁ, খুব মনৰ পৰা, খুব ঈশ্বৰ পাবৰ বাবে যদি ভক্তি কৰিছোঁ, সেয়া শুদ্ধ সত্য পথত থাকি তেতিয়া ঈশ্বৰ আমাৰ সন্মুখত ধৰা দিব, এই ধৰণৰ এটা ধাৰণাৰ সৃষ্টি হৈছিল বুলি কোৱা হয়। সাধুসকলৰ মুখে মুখে চলি অহা এটা কথা। গতিকে শিক্ষাৰ্থীসকলৰ বাবে এই কথাটো এইবাবেই ক'লোঁ যে আমি পঢ়া টেবুলখনত বহি আছোঁ মানে পঢ়ি আছোঁ, কিতাপখন মেলি আছোঁ মানে পঢ়ি আছোঁ নহয়। মই গোটেই জীৱনটো শিকি আছোঁ মানে পঢ়ি আছোঁ, স্কুললৈ আহিছোঁ, মই নম্বৰ পাইছোঁ, শিকিছোঁ, সেইখিনিয়ে যথেষ্ট নহয়। মই মোৰ জীৱনটোৰ পৰা কিমান জ্ঞান আহৰণ কৰিলোঁ। আনুষ্ঠানিক শিক্ষাৰ এই মাৰ্কশ্বিটখনে, এখন পত্ৰ, এখন কাগজে আপোনাৰ জীৱনটো নিৰ্ধাৰণ কৰিব নোৱাৰে। এখন কাগজ লৈ, এখন পত্ৰ লৈ, এখন মাৰ্কশ্বিট লৈ আপুনি এটা চাকৰি ল'ব পাৰিব, কিন্তু আপুনি ভাল মানুহ হ'ব নোৱাৰে। আমি টান পালে ৰাম কওঁ, হয়নে? কিবা এটা বেয়া হৈছে আমি তেতিয়া কি কওঁ? ভগৱান বচাই দিবা। আৰু আমাৰ আত্মীয় কোনোবা চিকিৎসালয়ত থাকক, আমি তেতিয়া দৌৰি যাওঁ ভগৱানৰ ওচৰলৈ আৰু মনে মনে কওঁ কৃষ্ণ প্ৰভু ভগৱান তুমি ভাল কৰি দিয়া। আমি কোনোবা এখন থানলৈ কিবা এটা আগবঢ়াই দিওঁ, কিবা এটা নহয় কিবা এটা আমি কৰোঁ যে ভাল কৰি দিয়া মোৰ আত্মীয়ক, মই তোমাৰ ওচৰত এয়া দি থৈ আহিমগৈ। সেইবোৰ আমি কওঁ, আমি টান পালে ৰাম কওঁ। কিন্তু কুন্তীৰ চৰিত্ৰটো আপোনালোকে কেতিয়াবা চাইছেনে? কুন্তীৰ চৰিত্ৰটোত যদি সেই কথাখিনি এবাৰ ভাবি চাওকচোন, আমি কেনে ভুল কৰি আছোঁ। কুন্তীয়ে জীৱনটোত ইমান দুখ পালে আৰু তাৰ পাছত সেই কুন্তীক যেতিয়া ভগৱান শ্ৰীকৃষ্ণই সুধিছিল যে তুমি মোক ইমান একাত্মভাৱে যে মোক কৈছা, মোক যে মাতিছা, কোৱাচোন তোমাক কি বৰ লাগে, তুমি যি বিচৰা মই তাকেই দিম। তেতিয়া কুন্তীয়ে কৈছিল যে মোক আকৌ দুখ দিয়া, দুখ এইবাবেই দিয়া, যিমান পাৰি মোক দুখ দিয়া প্ৰভু, দুখ এইবাবেই দিয়া যাতে দুখ পোৱাৰ পাছত মই তোমাক মনত পেলাওঁ, যাতে দুখ পোৱাৰ পাছত মই তোমাকেই কামনা কৰোঁ, তুমি মোৰ ওচৰত আহি ধৰা দিয়া। কুন্তীয়ে সেই কথাষাৰ কোৱাৰ লগে লগে
কুন্তি পুত্ৰই সুধিছিল যে আই তুমি ইমান দুখ পোৱাৰ পাছতো তুমি আকৌ ভগৱান শ্ৰীকৃষ্ণক এই দুখেই তুমি বিচাৰিছা আকৌ তেতিয়া কৈছিল যে মানুহে সুখ পোৱাৰ মুহূৰ্তত সেই ভাল লগা সময়খিনিত বোলে ঈশ্বৰক যে কামনা কৰিব লাগে সেই যে আমাক কিবা এটা দিব অদৃশ্যজনৰ ওপৰত যে আমি আছো তেখেতৰ পৰিচালনাত যে আছো এই কথাখিনি পাহৰি যায় অৰ্থাৎ আমাৰ অহংকাৰ আহে এই কথাবোৰ আমাৰ জীৱনত এতিয়া প্ৰয়োজন কৰাৰ সময় আহি পৰিল